আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনালোঁ ভাপত দিয়া পিঠা। তিনিটা বস্তুৰে মই বনাইছোঁ ভাপত দিয়া পিঠাটো। এইটোকে আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিছোঁ। মই প্ৰথমে বাতি এটা লৈছোঁ আৰু 1 গিলাচকৈ অলপ কম গৰু গাখীৰ লৈছোঁ আৰু গাখীৰটো মই গোটেইটো দিয়া নাই, অলপ অলপকৈ দিছোঁ আৰু চেনি আধা কাপকৈ অলপ কম লৈছোঁ। চেনি আৰু গাখীৰটো ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ যাতে যেন চেনিটো গোটা হৈ নাথাকে। আপোনালোকে গুড়ি চেনিও দিব পাৰে। আৰু মই এতিয়া পিঠাটো অলপ অলপকৈ দি ধুনীয়াকৈ লৰাই থাকিম আৰু মিক্স কৰি থাকিম। মিক্স কৰি লৈছোঁ। অলপ অলপকৈ দি মিক্স কৰি লৈছোঁ। এনেকৈ আপোনালোকেও এবাৰ বনাই খাবচোন। বহুতে সোৱাদ লাগে আৰু টেষ্টি লাগে। কাৰণ আমি তেলৰ পিঠা বা বহুত ধৰণে পিঠা বনাই খাওঁ, কিন্তু কেতিয়াবা এনেকৈও চিম্পুলভাৱে খাব লাগে, নহয় জানো? মই তেল নিদিয়াকৈ বহুত ভাপত দিয়া পিঠা ভাল পাওঁ। সেইকাৰণে আজি বনালোঁ আৰু ডাৱৰীয়া বতৰত বুলি। আৰু এনেকৈ ধুনীয়াকৈ মই বেটাৰটো মিলাই লৈছোঁ। পিঠাগুড়িৰ বেটাৰটো এই তিনিটা বস্তুৰে বনাব পাৰে আৰু আপোনালোকে ইচ্ছা কৰে নাৰিকলো দিব পাৰে, বাদাম গুড়িও দিব পাৰে। কিন্তু মই অকল তিনিটা বস্তু চেনি, গাখীৰ আৰু পিঠাৰে বনাইছোঁ। ধুনীয়াকৈ এটা বেটাৰটো হৈ গ'ল। মই এতিয়া ধুনীয়াকৈ হৈ গ'ল। ইমান পাতলো নহয়, ডাঠো নহয়, জোখৰ হ'ল আৰু বেটাৰটো। এতিয়া মই টিফিন বাতি এটা লৈছোঁ। টিফিন বাতিত মই ঘিউ অলপ সানি দিছোঁ। আপোনালোকে ৰিফাইনো দিব পাৰিব, ৰিফাইনো দিব পাৰে আৰু মই ঘিউ দিছোঁ। ধুনীয়াকৈ সানি লৈছোঁ বাতিটো। ধুনীয়াকৈ সানি লৈছোঁ ৰিফাইনটো ঘিউটো। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলি আপোনালোকৰ ওচৰত মই সদায়ে আশীৰ্বাদ বিচাৰি আহিছোঁ। আপোনালোকে নিশ্চয় আশীৰ্বাদ দিব। এয়া মই অলপ আঠা গুড়িও দি দিছোঁ, যাতে যেন পিঠাটো লাগি নধৰে। নিদিলেও হয়, এনেই ঘিউ সানিয়ে দিছোঁ নহয় জানো, হ'লেও অলপ দি দিছোঁ আৰু এয়া মই বেটাৰটো এটা ধুনীয়াকৈ এবাৰ মিক্স কৰি আকৌ দি দিলোঁ আৰু বাতিত। ধুনীয়াকৈ দি লৈছোঁ আৰু ধুনীয়াকৈ দি এতিয়া অলপ চেপি দিওঁ আৰু এনেকৈ, তেতিয়া সমান হয় আৰু মই অলপ ড্ৰাই ফ্ৰুট দি দিছোঁ। ড্ৰাই ফ্ৰুট বা নাৰিকল, বাদাম এইবিলাকো দিব পাৰে, কিচমিচ। মই ড্ৰাই ফ্ৰুট অলপ আছিলে এইটোকে দি দিছোঁ। নিদিলেও হয় এইটো, কিন্তু দেখিবলৈ ধুনীয়া লাগে নহয় জানো, সেইকাৰণে দি দিছোঁ আৰু অলপ। কিছুমানে ভালেই নাপায় খাই, ল'ৰা ছোৱালীবিলাকে কেলৈ লগাইছে বুলিয়ে কয়। এয়া মই 20 মিনিটৰ কাৰণে এতিয়া দি ল'ম আৰু এয়া মই কেৰাহীখন আগতে বহাই থৈছিলোঁ। তো উতলি আছে, পানীটো একদম ভাপ ওলাই আছে। আৰু এয়া মই টিফিন বাতিটো বহাই দিছোঁ, তাতে অলপ পিছল পৰি গৈছে। এয়া মই ধুনীয়াকৈ বহাই দিলোঁ। এতিয়া 20 মিনিটৰ কাৰণে মই ঢাকনটো ঢাকি থৈ দিম আৰু 20 মিনিটৰ কাৰণে ঢাকি দিছোঁ আৰু এতিয়া 20 মিনিটৰ পিছত মই কৰি দিছোঁ। আৰু মই আগতে গেছটো নমাই থৈছোঁ, সেইকাৰণে নমাই দিলোঁ আৰু 20 মিনিটৰ পিছত এয়া ধুনীয়াকৈ হৈ গ'ল। এয়া মই ষ্টিলৰ মাৰি এডালেদি মই মিছাইছোঁ।
পিঠা লাগি থকা নাই, লাগি অহা নাই, সেইকাৰণে সিজিলে। আৰু পিঠা লাগি থাকিলে নিসিজে আৰু এনেকুৱা। আৰু মই এতিয়া ধুনীয়াকৈ আপোনালোকক উলিয়াই দেখুৱাই দিছোঁ। মই কিনাৰে কিনাৰে অলপ চুৰিয়েদি কাটি লৈছোঁ ধুনীয়াকৈ ওলাবৰ কাৰণে। কিনাৰত লাগি থাকিবও পাৰে, সেইকাৰণে অলপমান চুৰিয়েদি কিনাৰটো মই ধুনীয়াকৈ কাটি লৈছোঁ। এয়া মই প্লেট এখনত ধুনীয়াকৈ আপোনালোকক ওলাই দেখুৱাই দিছোঁ। এয়া ধুনীয়াকৈ সিজিলে, চাওকচোন ইমান কোমল হৈছে, ধুনীয়াকৈ সিজিছে আৰু দেখিবলৈও ধুনীয়া লাগিছে। মই এটা কাটি দেখুৱাইছোঁ আপোনালোকক। এটা ধুনীয়াকৈ মই কাটি দেখুৱাইছোঁ। ধুনীয়াকৈ সিজিছে, চাওকচোন। কিমান কোমল হৈছে।